এডুকেশ্যন টিকে আছাম সকলোকে স্বাগতম জনাইছোঁ 3/5/2025 তাৰিখে এখন নটিচ ওলাইছিল ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড এই যিখন এডভাৰটাইজমেণ্ট আছে নটিচ এইখনত নটিফিকেশ্যনখনত কি দিয়া আছে আমাৰ এপ্ৰেণ্টিছৰ পোষ্ট ওলাইছিল ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড ইণ্ডিয়ান অইলৰ ফালৰ পৰা আৰু ইয়াতে বিভিন্ন ধৰণৰ ট্ৰেড আছিল যেনে এপ্ৰেণ্টিছৰ কাৰণে এটা কোৱালিফিকেশ্যন 3 ইয়াৰ্ছ BScৰ কাৰণে এটা আছিল তাৰে পিছতে আপোনালোকৰ ফিটাৰ ট্ৰেডৰ কাৰণে আছিল ITI গতিকে প্ৰত্যেকটো ট্ৰেডৰ আণ্ডাৰত তাৰমানে আমাৰ গুৱাহাটীখন আছেই লগতে আমাৰ বঙাইগাঁও ডিপগৈ গোটেইখিনি আছে টেকনিচিয়ান এপ্ৰেণ্টিছ কেমিকেলৰ আছে কেমিকেলতো ওলাইছিল মেকানিকেলত ওলাইছিল এনেকুৱাকৈ আৰু টেকনিচিয়ানৰ কিছুমান পোষ্ট ওলাইছিল আৰু টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন ইনষ্ট্ৰুমেণ্টছন ট্ৰেড এপ্ৰেণ্টিছ ছেক্ৰেটেৰিয়েল এছিষ্টেণ্টত ওলাইছিল এনেকুৱাকৈ বিভিন্ন পোষ্ট ওলাইছিল বিভিন্ন ট্ৰেড অনুযায়ী এতিয়া তাৰে লাষ্ট ডেটৰ অন্তিম সময় আহি পৰিছে যিসকলে এতিয়ালৈকেও আবেদন জনোৱা নাই তেওঁলোকে যাতে অতি শীঘ্ৰে আবেদন কৰে কাৰণ মই ইয়াত দেখুৱাইছোঁ বাৰু এখন লং নটিচ হয় আৰু বহুতে অলৰেডি এপ্লাই কৰিছেই 2 জুন লাষ্ট ডেট হয় 2 জুন আৰু 9 জুনলৈকে অনলাইনৰ যিটো আমাৰ মানে যিটো আমাৰ টেন্টেটিভ ডেট অফ পাব্লিকেশ্যন অফ লিষ্ট অফ কেণ্ডিডেটছ কল ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে 9 তাৰিখে মাতিব আৰু 2 তাৰিখ লাষ্ট ডেট হয় অনলাইন কৰাৰ আৰু ইফালে আপোনালোকৰ টেন্টেটিভ ডেট এটা দিয়া আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ 16 তাৰিখো দিয়া আছে 16ৰ পৰা 24 তাৰিখ 24 জুন মুঠৰ ওপৰত অহাকালি 2 তাৰিখে লাষ্ট ডেট যিসকলে আবেদন জনোৱা যায় আবেদন জনাই থ'ব এপ্ৰেণ্টিছৰ কাৰণে আৰু এপ্ৰেণ্টিছ বুলি ক'লে এটা 1 ইয়াৰৰ ট্ৰেইনিং হয় আৰু তাত ভালদৰে যদি ছাকচেছ হ'ব পাৰে আৰু এক্সপিৰিয়েঞ্চ এটা হয় ভাল সুযোগ লাভ কৰিব পাৰে মানে পিছলৈ সেইকাৰণে গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিয়ক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি